NS200 কিমান প্ৰাইস কোন চনৰ মডেল মাত্ৰ 15000 টকা পালসাৰ 220 কেবল 21000 কিলোমিটাৰ ৰানিং চলিছে NS যদি কমত বহুতে বিচাৰে একদম কম দামত NS200 আছে ৰয়েল এনফিল্ড এখন ক্লাছিক 350 কোন চনৰ গাইস তো আজি আছো জুহাটৰ শিৱম মটৰছত যত আপোনালোকে মাত্ৰ 15000 টকা বা সেকেন্ড হ্যান্ড বাইক আৰু স্কুটি পাই যাব আৰু যদি কাৰোবাৰ সেকেন্ড হ্যান্ড বাইক কিনিবলৈ বাজেট কম আছে তেতিয়াহলে আপোনালোকে ৰিফাইনান্স কৰি ইয়াৰ পৰা বাইক লৈ যাব পাৰিব আৰু এতিয়া ওৱান বাই ওৱান আপোনালোকৰ কালেকচনবোৰ দেখাই যাম তেতিয়াহলে চাই থাকক ভিডিঅ তো ফাৰ্স্ট অফ আৰম্ভ কৰো এফালে দেখিছো NS200 কিমান প্ৰাইস কোন চনৰ মডেল এখন 22 চনৰ আপোনাৰ গাড়ী 18000 ৰানিং হৈ আছে বৰ্তমান এখন 1 লাখ টকা আমি দি আছো 2022 চনৰ মডেল 18000 ৰানিং 1 লাখ টকা আস্কিং প্ৰাইস আৰু এফালে আছে NS200 এখন 18 চনৰ 2018 2018 চনৰ হয় এখন 32000 চলি আছে ৰানিং এখন আমি 75 দি আছো 32000 চলিছে 75 দি আছে 32000 চলিছে নাই আপোনাক দেখাই দিছো এফালে 32446 কিলোমিটাৰ আৰু গাইস এফালে আছে পালসাৰ 150 18 মডেল এখন 50000 দি আছে ইনক্লুডিং ট্ৰান্সফাৰ 50000 2018 মডেল ট্ৰান্সফাৰ ইয়াত ইনক্লুড থাকিব আৰু আকৌ কৈ দিছো যিখিনি প্ৰাইস কৈছে ইনস্যুৰেন্স ট্ৰান্সফাৰ এখিনি সব ইনক্লুড থাকিব ঠিক আছে এফালে আছে সুপাৰ স্প্লেন্ডাৰ কোন চনৰ 2019 চনৰ আৰু কিমান 55000 2019 চনৰ 55000 গাইস আৰু এখন আছে পালসাৰ 220 19 চনৰ এখন হয় অনলি 21000 চলি আছে কেবল 21000 কিলোমিটাৰ ৰানিং চলিছে 21000 টু বাইক একোৱে নহয় আপোনালোকে চাই লওক তো এখন 25000 কিলোমিটাৰ ৰানিং চলিছে কোৱাটো অলপ ভুল হৈছে 25000 ৰানিং চলিছে চাও পাৰে 50000 তো 50000 আপোনালোকে পালসাৰ 220 পাই যাব আৰু এফালে আছে TVS ষ্টাৰ স্পৰ্ট এখন আপোনাৰ 23 মডেল হয় এখন আস্কিং প্ৰাইস 50 হয় 50000 ইনক্লুডিং ট্ৰান্সফাৰ ইনক্লুডিং ট্ৰান্সফাৰ এফালে 2000 কিমান ক'লে 2023 মডেল 2023 মডেল মাত্ৰ এক বছৰ হোৱাই নাছিলে ভাল 25000 ৰানিং হৈছে তো এখন লাগে 50000 আৰু এফালে চাব পাৰে এখন আছে পালসাৰ 150 13 মডেল হয় এখন 32000 13 মডেল 2013 চনৰ মডেল 32000 আৰু এফালে চাব পাৰে আপোনালোকে টায়াৰ কন্ডিশন দেখাই দিছে ঠিক ঠাক হৈ আছে আৰু বাকি আপোনালোকে ওভাৰঅল যদি ইয়াত আহে ভালকে নিজে লাইভ চালে আৰু বাকিখিনি চেক কৰি ল'ব সুপাৰ স্প্লেন্ডাৰ নতুন হেডলাইট মডেলৰ হয় বহুতে BS6 বিচাৰি থাকে যে কিন্তু BS6 মডেল হয় এখন 22 মডেল হয় এখন 50000 ত পাই যাব কাগজ পাতি কৰি মাত্ৰ 50000 কাগজ পাতি কৰি এখন সুপাৰ স্প্লেন্ডাৰ BS6 হয় 2022 মডেল 2022 আৰু বাকি টায়াৰ কন্ডিশন আপোনালোকক দেখাই দিছো টায়াৰ কন্ডিশন ঠিক ঠাক হৈ আছে বাকি ইয়ালে আহিলে ওভাৰঅল আপোনালোকে চেক কৰি ল'ব পাৰিব FZ আছে 18 মডেল এখন আপোনাৰ 19 মডেলৰ এভেঞ্জাৰ আছে 220 FZ কিমান কৈছে FZ খন এখন 55000 ইনক্লুডিং ট্ৰান্সফাৰ 2019 মডেল এখনো 52000 হ'ব 19 মডেল এভেঞ্জাৰ 220 যে কোনবা কাবাক যদি অলপ আৰামত চলোৱা বাইক লাগে তেতিয়া এভেঞ্জাৰ 220 ল'ব পাৰে দাদাই দামটো ক'লে আৰু এফালে স্কুটি দুখনমান দেখিছো এফালে আছে TVS জুপিটাৰ এখন জুপিটাৰ 19 মডেল এখনৰ দাম ৰাখিছো আমি 50000 ইনক্লুডিং ট্ৰান্সফাৰ TVS জুপিটাৰ 2019 চনৰ মডেল আৰু এফালে দেখিছো প্লেজাৰ 13 মডেল এখনৰ দাম ৰাখিছো আমি 20000 ইনক্লুডিং ট্ৰান্সফাৰ মাত্ৰ 20000 টকাত আপোনালোকে স্কুটি পাই যাব দেখিছেনে আপোনাক কৈ দিলো 20000 টকাৰ স্কুটি পাব আৰু এফালে আছে ডিও বহুতে ভাল পায় 18 মডেল এখনো 40000 হ'ব 2018 মডেল 40000 আস্কিং প্ৰাইস ইনক্লুডিং ট্ৰান্সফাৰ তো আপোনাক দেখাই দিছো এফালে টায়াৰ কন্ডিশন চাই লওক টায়াৰ কন্ডিশন ঠিক ঠাক হৈ আছে এখনো দেখাই দিছে দুখনো আপুনি চাই লওক টায়াৰ কন্ডিশন এফালে ঠিক ঠাক হৈ আছে সিটি 100 কিমান আছে 21 মডেল এখনৰ দাম ৰাখিছো 45000 ইনক্লুডিং ট্ৰান্সফাৰ 45000 ইনক্লুডিং ট্ৰান্সফাৰ 2021 মডেল সিটি 100 এফালে টায়াৰ কন্ডিশন দেখাই দিছো টায়াৰ কন্ডিশন ঠিক ঠাক আৰু তাতকে কমত লাগে স্কুটি এখন আপুনি পাই যাব 15000 টকা 14 মডেলৰ স্কুটি পেপ মাত্ৰ 15000 টকাত আপোনালোকে স্কুটি পাই যাব এখন 15000 টকা স্কুটিখন হ'ল স্কুটি পেপ 2014 চনৰ ওকে তো এফালে আছে এখন পালসাৰ 150 নে 180 125 ওকে 125 কিমান আছে মানে টায়াৰ কন্ডিশন দেখা দিছো 2021 চনৰ গাড়ী এখন দাম ৰাখিছো আমি 45000 মাত্ৰ 45000 আপোনালোকে পালসাৰ পাই যাব আপোনালোকে গম পায় আজিকালি 1 লাখ টকা তলত একো বাইক বা স্কুটি নাপায় গতিকে তাৰ আধা প্ৰাইচত আপোনালোকে সেকেন্ড হ্যান্ড স্কুটি নাইবা বাইক আপোনালোকে শিৱম মটৰছৰ লৈ যাব পাৰিব যদি ল'ব বিচাৰিছে স্ক্ৰিনৰ নম্বৰ দি আছে তাতে নম্বৰত কন্টাক্ট কৰি এড্ৰেছ আপোনালোকে ভালকে সুধিব পাৰিব তাতে আপোনালোকে আহিব পাৰিব আৰু বাকি আপোনাক দেখা দিছো এখন সুপাৰ স্প্লেন্ডাৰ ভাল মাইলেজ দিয়া গাড়ী এখন 18 মডেলৰ হয় এখনৰ দাম আছে 50000 মাত্ৰ 50000 টকা সুপাৰ স্প্লেন্ডাৰ 2018 মডেল আকৌ দেখাইছো ইয়াৰ টায়াৰ কন্ডিশন একে ঠিক ঠাক হৈ আছে আৰু বাকি এফালে মই দেখাই দিছো অলপ ওভাৰভিউ
ওকে তাৰপিছত এখন আছে হন্ডা চাইন কিমান ৰাখিছে 35,000 হন্ডা চাইন ওকে 2017 মডেল ভাল মাইলেজ দিয়ে গাড়ী এই বাইক এখনো ভাল দিয়ে এখনো ভাল মাইলেজ দিয়ে গতিকে এখন কিমান কৈছে 35,000 এনএছ যদি কমত বহুত বিচাৰে একদম কম দামত এনএছ এনএছ 200 এখন 60,000 ত লৈ যাব পাৰিব ওকে গাইজ তো মাত্ৰ 60,000 আপোনালোকে যদি কোনোবা কাৰোবাক যদি বাজেট কম এনএছ লাগে কম দামত একেবাৰে কম প্ৰাইজত এখন হল 2015 মডেল এনএছ 200 হয় মাত্ৰ 60,000 তেওঁলোকে কৈছে আৰু টায়াৰ ট্ৰেড দামটো ঠিক ঠাক হৈ আছে আপোনালোকে ল'ব পাৰে মাত্ৰ 60,000 ত শিৱম মটৰছ আৰু এফালে আছে গ্লেমাৰ এখন 18 মডেল হয় এখন 50,000 হ'ব 50,000 প্ৰাইস ৰাখিছে 2018 মডেল একে ইয়াৰ টায়াৰ কন্ডিশন ঠিক ঠাক হৈ আছে এফালে দেখাই দিছো এখন কিমান মান চলিছে এনে আন্দাজ এখন আন্দাজ 25 মান চলি আছে 25 মান চলি আছে গাইস তো এইখন আছে একে গ্লেমাৰ 13 মডেল হয় এখন 35,000 ৰাখিছে 13 মডেল 35,000 2013 চনৰ মডেল 35 সব কৰি মেলি কাগজ পাতি সব কৰি মেলি তো এফালে আপোনাৰ স্কুটি আছে স্কুটি এফালে এখন ক'ব এখন মেষ্ট্ৰো হয় হিৰো মেষ্ট্ৰো এখনো আপোনাৰ 21 মডেল হয় এখন দাম ৰাখিছে আমি 48,000 আপোনাৰ হিৰো মেষ্ট্ৰো পাই যাব যদি কাৰোবাক লাগে কন্টাক্ট কৰক এতিয়াই স্ক্ৰিনত দিয়া নাম্বাৰত ওডোমিটাৰ ৰিডিং ইয়াত দেখাই দিছো এফালে চলিছে 14,227 15,000 চলা নাই গাইস তো ইমান কোন চলিলেতো একোৱে নহয় ইঞ্জিন আপোনালোকে গম পাইছে আৰু এফালে আছে এখন হন্ডা গ্ৰাজিয়া কিমান ৰাখিছে 20 মডেলৰ হয় এখন হয় এখনৰ প্ৰাইস ৰাখিছে আমি 40,000 গতিকে 2020 চনৰ মডেল 40,000 টকা ৰাখিছে প্ৰাইস আপোনালোকে ইয়াত আহক নম্বৰত কন্টাক্ট কৰক পাই যাব স্কুটি আৰু এখন টিভিএছ জুপিটাৰ কিমান ৰাখিছে জুপিটাৰ হয় এখন 17 মডেল হয় এখন দাম ৰাখিছে 35,000 2017 মডেল জুপিটাৰ আৰু এফালে আছে এখন Honda Dio এখন Dio আপোনাৰ 19 মডেল হয় এখন দাম ৰাখিছে 45,000 2019 চনৰ 45,000 আপোনালোকে চাবে ধুনিয়া হৈছে একদম কালাৰ চলা বা চিকচিকিয়া হৈ আছে আৰু এফালে আছে এন্টৰ্ক বহুতে ভাল পায় এন্টৰ্ক কিমান ৰাখিছে প্ৰাইস এখন 50,000 হ'ব 50,000 এন্টৰ্ক কোন চনৰ মডেল এখন 2021 চনৰ এন্টৰ্ক গতিকে আপোনালোকে চাবে ইয়াত আহিলে এন্টৰ্ক পাই যাব বাকি এফালে দেখিছে এক্টিভা আছে দুখন কৈ দেখোন কোনবা প্ৰাইস এক্টিভা এখন হ'ল আপোনাৰ 17 মডেল হয় এখনৰ দাম ৰাখিছে 40,000 এখন 19 মডেল হয় এখন 45,000 2017 মডেল 40,000 2019 মডেল 45,000 5,000 টকা ডিফাৰেন্স আৰু এফালে হিৰো প্লেজাৰ হয় কিমান এখন দাম 25,000 17 মডেল 25,000 হিৰো প্লেজাৰ 2017 মডেল গাইস একচুয়ালি কথাটো হল কি ভিডিওত বাকি সব গোটেই ডিটেইলছ খিনি ভালদৰে দিব নোৱাৰি বাৰু কিন্তু আপোনালোকে যদি ইয়াত ডাইৰেক্ট আহে নিজে লাইভ যদি চেক কৰে তেতিয়া ভালদৰে চইচ কৰিব পাৰিব আপোনালোকে যি পছন্দৰ গাড়ী পছন্দৰ বাইক আৰু দাদাক যদি আপোনালোকে কন্টাক্ট কৰে বা ইয়ালে আহে তেতিয়া যদি কিছুমান ইয়াত নথকা বাইকো পিছত পাই যাব আছে মানে কথাটো কি হল মই যেতিয়া ভিডিও বনাইছো ভিডিও আপলোড কৰালৈকে টাইম হৈ যায় তাৰপিছত তেওঁলোকৰ আৰু বেলেগ বেলেগ কালেকশ্যনো আহি থাকে আৰু কালেকশ্যন গৈ থাকে গতিকে হয়তো ভিডিওত দেখা বাইকখন কেতিয়াবা নাপাব পাৰে তাৰপৰা ভিডিওত দেখা বাহিৰত বেলেগো বাইক পাই যাব পাৰে কিন্তু প্ৰথম কথা ইয়াত আহিলে আপোনালোকৰ বেছি লাভ আছে গতিকে ইয়াত আহক আপোনালোকে ভিজিট কৰক তাৰপিছত চইচ কৰক তাৰপিছত বাকি কাম আছে ৰয়েল এনফিল্ড এখন ক্লাছিক 350 কোন চনৰ 19 মডেল হয় হয় এখন 1,10,000 টকা 2019 চনৰ হয় 1,10,000 টকা তেওঁলোকে আস্কিং ৰাখিছে 24,000 ৰানিং হৈ আছে 24,000 ৰানিং এটো দেখাই দিছে ধুনীয়াকে 24,000 ৰানিং বহুত কম ৰানিং হৈ আছে আৰু এফালে অফৰোড টায়াৰ লাগিছে সব টায়াৰো ধুনীয়া হৈছে ঠিক ঠাক কণ্ডিশ্যন পিছফালৰ টায়াৰটো দেখাই দিছে ইয়াৰ সুবিধা আছে কাৰণে এইফালে চাওক পিছফালৰ টায়াৰ ঠিক ঠাক হৈ আছে গতিকে সিমানে আপোনালোকে যদি কাৰোবাক ৰয়েল এনফিল্ড লাগে কম প্ৰাইজত 1,10,000 টকাত আপোনালোকে পাই যাব আৰু গাইজ বাহিৰত আৰু বহুত কালেকশ্যন আছে চবৰে মানে ইমান ডিটেইলছ মই দিয়া নাই আপোনালোকে ইয়াত আহিলে আপোনালোকে নিজে চেক কৰি ল'ব পাৰিব এইখিনি এইফালে স্কুটি আছে আৰু বহুত কালেকশ্যন আছে আৰু একদম লাষ্টত কৈছো ইয়াৰ এড্ৰেছটো হ'ল তৰাজান আৰবি ৰোড যোৱা তৰাজান আৰবি ৰোড আৰু নিয়াৰ ক্ৰিষ্টেল ডায়াগনষ্টিক চেণ্টাৰ যদি আপোনালোকে বৰুৱাচেলি ফালৰ পৰা আহে তেতিয়াহ'লে তৰাজান ফালে আহিলে সঞ্জীৱনী হস্পিটেল পাৰ হৈ অলপ আহিয়ে এখন দলং পাব দলং পোৱাৰ আগত ৰাইট চাইডে ৰাস্তাত আছে সেইফালে সোমাই আহিলে ব্লক দিয়া ৰাস্তাটোত পাই যাবহি শিৱম মটৰ্ছ এখন পোষ্টাৰ দেখিলে আৰু গাইজ ইয়াৰ বাহিৰেও তেওঁলোকৰ গুদামত আৰু বাইকৰ কালেকশ্যন আছে MT-15 আছে R15 আছে KTM Duke আছে আৰু যদিহে আপোনালোকে তেনেকুৱা ধৰণৰ বাইক বিচাৰিছে তেতিয়াহ'লে তেওঁলোকক কণ্টেক্ট কৰক তেওঁলোকে নিজৰ কালেকশ্যন পৰা আনি আপোনালোক দি দিব যদি ছেকেণ্ড হেণ্ড বাইকৰ কাৰণেও যদি বাজেট কম তেতিয়াহ'লে আপোনালোকে চিন্তা কৰিব নালাগে কাৰণ ছেকেণ্ড হেণ্ড বাইকৰ আজিকালি ফাইনেন্স হৈ যায় আৰু শিৱম মটৰ্ছত ছেকেণ্ড হেণ্ড বাইকৰ ৰিফাইনেন্স এভেইলেবল আছে কি কৰিব লাগিব ৰিফাইনেন্সৰ কাৰণে আপোনাৰ এজটো আপোনাৰ 21 প্লাছ হ'ব লাগে উইথ তেখেতৰ ডকুমেণ্টছখিনি লাগে আৰু আধাৰ কাৰ্ড পেন কাৰ্ড উইথ বেংক পাছবুক সেইখিনি হ'লে এপ্লাই কৰিব পৰা হয় ঠিক আছে এনে গাড়ী তেখেতলোকে লৈ যাব পাৰে কোনো অসুবিধা নাপায় আৰু যদি চিভিল স্কোৰ ভাল তেতিয়াহ'লে কম ডাউন পেমেণ্টটো হৈ যায় আৰু যদি চিভিল স্কোৰ বেয়া তেতিয়াহ'লে ডাউন পেমেণ্ট বেছি দিব লাগিব
সেইটো আৰু মানে বহুতে সুধি থাকে মিনিমাম ডাউন পেমেণ্ট কিমান দিবলৈ কি কথা একচুৱেলি বাইকৰ ৰেট লৈ মানে বস্তুটো বেলেগ বেলেগ হয় তো মিনিমাম 30% মান দিব লাগে একচুৱেলি যদি বাইকখনৰ যিমানটো ৰেট হয় তাৰ মানে 30-35% মান দিব লাগে আৰু সেইটোৱে গতিকে একদম ফিক্সকৈ ক'ব নোৱাৰি বহুতে কমেণ্ট কৰি থাকে কাৰণে মই আপোনালোকক ভালদৰে কথাটো কৈ দিছোঁ আৰু আজি ভিডিঅ'টো ইমানে আছিলে যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ যি কৰে কৰি দিব ধন্যবাদ বাই বাই জয় অসম নেক্সট ভিডিঅ' লগ পাই আছোঁ